ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে ইয়াৰ বাবে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক প্ৰয়োজনীয় নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। পৰৱৰ্তী খবৰ, জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰী সুলভিতৰ আঁচনিৰ হিতাধিকাৰীয়ে পাব 250 টকাৰ ৰাজসাহায্য। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰেই আপডেট কৰক KYC। ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্টত ঠিক হৈ থাকিব লাগিব। বহু লোকে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয়। চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈ নাযায়। ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে। নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত নোসোমায়। যদি মাহত টকা জমা নহয় তেন্তে ব্লক অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব। এতিয়াৰে পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। পৰৱৰ্তী খবৰ, দেশত অন্ত পৰিব MGNREGA আঁচনি। এই আঁচনিৰ পৰিৱৰ্তে কেন্দ্ৰ চৰকাৰে আনিব নতুন আঁচনি। নতুন আঁচনিৰ নাম হ'ব VVG ৰামজী আঁচনি। MGNREGA আঁচনি বাতিলৰ বাবে সংসদত চৰকাৰে আনিলে বিশেষ বিল। ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলেই দেশজুৰি কাৰ্যকৰী হ'ব এই আঁচনি। এই আঁচনিয়ে 4টা দিশত বিশেষ প্ৰাধান্য দিব। পানী সম্পৰ্কীয় কাম কাৰ্যৰ লগতে জল সুৰক্ষা দিব। গ্ৰাম্য আন্তঃগাঁথনি, জীৱিকা সম্পৰ্কীয় আন্তঃগাঁথনি, বতৰৰ পৰিঘটনা লাঘৱ কৰাৰ বাবে হাতত ল'ব বিশেষ কাম। আজিলৈ ইমানে, ধন্যবাদ।